হাই গাইজ, গৰমৰ বন্ধত আমি ফুৰিব গৈছিলোঁ শ্বিলং। এয়া শ্বিলঙৰ মনোমোহা দৃশ্য, শ্বিলঙৰ এলিফেণ্ট ফল্ট। বৰমাৰ পৰা বাইদেউ আহিছিলে। বাইদেউ মানে মোৰ মিছেছৰ বাইদেউ হয়, আৰু বাইদেউৰ ছোৱালী, বাইদেউৰ ল'ৰা, পৰিস্মিতা, দীপা, আমি আটাই লগ লাগি শ্বিলঙৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ গৈছিলোঁ। শ্বিলঙৰ এয়া এলিফেণ্ট ফল্ট, প্ৰাকৃতিক মনোমোহা প্ৰাকৃতিক দৃশ্য। খুব ভাল লাগিল শ্বিলং গৈ। এনেদৰে এটা দিন শ্বিলঙত কটালোঁ আটাই লগ লাগি। ভাল লাগিল। শ্বিলংখন এনেও মোৰ প্ৰিয় ঠাই, ভাল লাগে। আগতেও গৈছোঁ বাৰু, তথাপি বাইদেউহঁতৰ লগত আকৌ গ'লোঁ। এইবাৰ ছেকেণ্ড টাইম, দ্বিতীয়বাৰৰ কাৰণে গ'লোঁ। ভাল লাগিল আটাই উপভোগ কৰি। বাইদেউ অৱশ্যে যোৱা নাছিলে, বাইদেউৰ অনুৰোধতে আমি গ'লোঁ। এয়া আকৌ গ'লোঁ নেক্সট দিনা বশিষ্ঠ মন্দিৰ। এয়া বশিষ্ঠ মন্দিৰৰ দৃশ্য। এইটোও শ্বিলঙৰ লগত অকণমান মিল থকাৰ নিচিনাই লাগিছে। বশিষ্ঠ মন্দিৰ, এয়া বশিষ্ঠ মন্দিৰ। মন্দিৰৰ গৈও বহুতেই ভাল লাগিল। বাইদেউহঁতৰ লগত গ'লোঁ আটাই লগ লাগি। এয়া বশিষ্ঠ মন্দিৰ। সন্ধ্যা, ললিতা, কান্তা একেলগে বৈ গৈছে, ভাল লাগিল। এয়া বৰমাৰ বাৰ ছোৱালী অনন্যা, পৰিস্মিতা, সিহঁতে একেলগে এনজয় কৰিছে, ভাল লাগিল। বশিষ্ঠ মন্দিৰৰ মনোমোহা দৃশ্য এয়া। আটাই লগ লাগি গ'লোঁ, ভাল লাগিল। বশিষ্ঠ মন্দিৰ এনেও ভালেই লাগে, মনোমোহা দৃশ্য বশিষ্ঠ মন্দিৰৰ। এয়া চাওক বশিষ্ঠ মন্দিৰ, বশিষ্ঠ মন্দিৰৰ এয়া দৃশ্য। চাওঁতে চাওঁতে গধূলি হ'ল। এয়া গধূলিৰ দৃশ্য।